আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যেটা আমাৰ টিউটৰ শিক্ষকসকলৰ যি এই টিউটৰ শিক্ষকসকলে বেছ স্কুলত কৰ্মৰত হৈ আছিল বা তেখেতসকলৰ সেই আগৰ স্কুলবিলাক কি হ'ব আৰু সেই বিষয়ক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অসম চৰকাৰে আৰু সেইমতে আমাৰ টিউটৰ শিক্ষকসকলে যিখন বেছ স্কুলত শিক্ষকতা বা তেখেতসকলে নিয়োজিত হৈ আছে কৰ্মত আৰু সেই স্কুলবিলাকক কি কৰা হ'ব সেই বিষয়ে আমাৰ অসম চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আৰু সেইমতে আমাৰ প্ৰতিখন জিলাৰ ৱাইজত এটা লিষ্ট পাব্লিছ হৈছে আমাৰ যিসকল টিউটৰে তেখেতসকলৰ বেছ স্কুলত যি ধৰণে তেখেতসকলে নিয়োজিত হৈ আছে সেই বিষয়ক লৈ আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো সকলোৱে চাই থাকিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিজন টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্কিমত প্ৰত্যক্ষ কৰিছে সেইখিনি এটা গভৰ্ণমেণ্ট অফ আছামৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আৰু সেই নটিচটো আমাৰ লখিমপুৰ জিলাৰ বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল তেখেতসকলে এখন বেছ স্কুলত কৰ্মৰত হৈ আছে সেই বেছ স্কুলৰ বিষয়লৈ বা তেখেতসকলৰ স্কুলবিলাকক লৈ তেখেতসকল এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ হৈছে আৰু সেই অসমৰ প্ৰতিখন জিলাতে পাব্লিছ হৈছে প্ৰতিখন জিলাৰে এখন লিষ্ট পাব্লিছ হৈছে গভৰ্ণমেণ্ট অফ আছামৰ পৰা ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ওপৰত ইয়াত গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাইলিৰ পৰা গুৱাহাটী ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে নটিফিকেশ্যনটো পাব্লিছ হৈছিলে 15/3/2024 তাৰিখে মাৰ্চ মাহৰ 15 তাৰিখে এইখিনি নটিফিকেশ্যন পাব্লিছ হৈছে ইয়াত নিশ্চয় আপুনি কি স্কিমত প্ৰত্যক্ষ কৰিছে এখন নং EVD 36/2023/189 in force of the gov approved by EC app letter nong ইয়াত দিছে 32596/286 ডেট 27/2/2024 নিশ্চয় আপুনি কি স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে and based on proposal submitted by the district elementary education officer Lakhimpur by letter nong DEWO/L/NL provincialized/01/4432 that 21/11/2023 the Bluing the lower primary school notified as the best school under the Lakhimpur district of the recognized upper primary school from the where post of teacher where provincialized is as tutor as per Act 2017 proposed by the DEU concerns and hereby the upgradation to upper primary school and the corresponding to recognized upper primary school are declared as the close with the immediately effect that the close school here are hereby not allowed at in fact formal the education of student and henceforth of the recognized upper primary school নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াৰ গুৰুত্বপূৰ্ণ এটা নটিচ অসম চৰকাৰৰ পৰা প্ৰতিখন জিলালৈ প্ৰতিখন জিলাৰ আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলৰ বেছ স্কুলত কৰ্মৰত হৈ আছে বা তেখেতসকলৰ নিজৰ স্কুলৰ বিষয়ে যিসকলে কি হ'ব কি নহ'ব বুলি ভাবি আছিলে সেইসকলৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে গুৰুত্বপূৰ্ণ নটিচ ইয়াত পাব্লিছ হৈছে আৰু সেই নটিচ মানে ইয়াত লিখা হৈছে তেখেতসকলৰ যিবিলাক ৰিকগনাইজ আপাৰ প্ৰাইমেৰী স্কুল আছিলে আমাৰ অৰিজিনেল যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ আগৰ যিখিনি আপাৰ প্ৰাইমেৰী স্কুল আছিলে সেইখিনি বন্ধ কৰি দিয়া হৈছে আৰু যিখন স্কুলত তেখেতসকলে বেছ স্কুল হিচাপে তেখেতসকলে কৰ্মৰত হৈ আছে বা বেছ স্কুল হিচাপে যিখন স্কুলত তেখেতসকলে কৰ্ম নিয়োজিত হৈ আছে সেই স্কুলখনক মানে আপাৰ প্ৰাইমেৰীলৈ আপগ্ৰেড কৰা হৈছে ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে আৰু এইখন নটিচত এইখিনি কথা কি উল্লেখ কৰিছে যিখন আগৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখন আগৰ তেখেতসকলৰ অৰিজিনেল যিখন বেঞ্চাৰ স্কুল আছিলে বা ৰিকগনাইজ আপাৰ প্ৰাইমেৰী স্কুল আছিলে সেইখিনি বন্ধ কৰি তেখেতসকলৰ যিখন আপোনাৰ বেছ স্কুল সেই যদি বেছ স্কুলখন LP স্কুল হৈছে তেনেহ'লে সেই LP স্কুলখনকে UP লৈ আপগ্ৰেড কৰা হৈছে আৰু তেখেতসকলৰ আগৰ যিটো আপোনাৰ বেঞ্চাৰ স্কুলখন আছিলে সেইখিনি বন্ধ কৰি দিয়া হৈছে বুলি ইয়াত ঘোষণা কৰিছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে নেম অফ দ্য roof from where the first tutor where the provincialized and amalgamated with the best school on declare as close ইয়াত নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰে ইয়াত ডাইচ কোডটো দিয়া আছে আৰু নং অফ টিউটৰ provincialized আৰু এইখন স্কুলত মানে কিমানজন টিউটৰ provincialized কৰা হৈছে নেম অফ lower primary best school now upgrade to upper primary school আৰু যিখন বেছ স্কুলত তেখেতসকলে লোৱাৰ প্ৰাইমেৰী আছিলে সেই লোৱাৰ প্ৰাইমেৰীবিলাকক আপাৰ প্ৰাইমেৰীলৈ আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু আপাৰ প্ৰাইমেৰী ডাইচ কোডটো দিয়া হৈছে নিশ্চয় স্কুলখনৰ নাম দিয়া হৈছে আৰু নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰি আছে ইয়াক খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিখন বেছ স্কুলত কৰ্মৰত হৈ আছে LP স্কুলত সেই LP স্কুলখন হয়তো আজিৰ পৰা M স্কুললৈ আপগ্ৰেড কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে এয়া নিশ্চয় এটা
ভাল খবৰ বুলি ক'ব লাগিব আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিন্তু তেখেতসকলৰ যিখিনি অৰিজিনেল আগৰ স্কুলখন আছিলে সেইখিনি বন্ধ কৰি দিয়া হৈছে আৰু তেখেতসকলে যিখন বেষ্ট স্কুলত কাম কৰি আছে বা কৰ্মত নিয়োজিত হৈ আছে সেই বেষ্ট স্কুলখনকে ইউ পি স্কুললৈ আপগ্ৰেড কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয় এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেয়া নিশ্চয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিচ আমাৰ এইটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ আৰু সেই নটিচখনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যিখন আমাৰ আগৰ যিখন স্কুল আছিলে বিশেষকৈ এম ই স্কুল ৰাইজে গঢ়া এম ই স্কুলখন আছিলে সেইখিনি এতিয়া বন্ধ হৈ যাব আৰু তেখেতসকলে যিখন স্কুলত কৰ্মত নিয়োজিত হৈ আছে বেষ্ট স্কুল এল পি স্কুলত সেই মানে বেষ্ট স্কুলখন এল পি স্কুলখন ইউ পিলৈ আপগ্ৰেড কৰা হৈছে বুলি ইয়াত এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰিছে আৰু ইয়াৰ টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক দিয়া হৈছে আৰু কিহৰ কাৰণে সেইখিনি আমাৰ লৱাৰ পৰা আপাৰ প্ৰাইমেৰীলৈ আপগ্ৰেড কৰা হৈছে বা এইখিনি কণ্ডিশ্যন ইয়াত উল্লেখ কৰা হৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই অৰ্ডাৰ কপিটো ক'লৈ প্ৰৱাইড কৰা হৈছে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেইখিনি আমাৰ লখিমপুৰ জিলাৰ যিমানবিলাক আমাৰ ব্লক এলিমেণ্টাৰী ডিপাৰ্টমেণ্ট আছে সেইবিলাক প্ৰৱাইড কৰা হৈছে আৰু হেডমাষ্টাৰলৈ ইয়াত সেইখিনি দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আমাৰ লখিমপুৰ জিলাৰ ইয়াৰ নটিচ লখিমপুৰ জিলাৰ এইখিনি আপোনাৰ নটিচ নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে লখিমপুৰ জিলাৰ টোটেলখন ইয়াত 56খন স্কুলৰ নাম ইয়াত সোমাই আছে যিখন বেষ্ট স্কুল হিচাপে এল পি স্কুলত কৰ্মৰত টিউটৰ ছাৰ বাইদেউসকল জড়িত হৈ আছে আৰু এই বেষ্ট স্কুলবিলাকক আমাৰ আপাৰ প্ৰাইমেৰীলৈ আপগ্ৰেড কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু লখিমপুৰ যিখিনি আমাৰ লিষ্ট পাব্লিছ হৈছে সেই লিষ্টটোত অকণমান খেলি মেলি দেখিছোঁ যিখন লিষ্ট আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখন এপইণ্টমেণ্ট আছে সেই এপইণ্টমেণ্টত তেখেতসকলৰ বেষ্ট স্কুলৰ নামখিনি যিধৰণে ইয়াত আহিব লাগে সেইমতে অহা নাই ইয়াত আমাৰ হয়তো কি কাৰণে ভুল হৈছে সেয়া নিশ্চয়কৈ এতিয়ালৈকে ক'ব পৰা হোৱা নাই যিহেতু আমাৰ প্ৰায়খিনি ইয়াত ভুল দেখিছোঁ আমাৰ যিখন অৰিজিনেল তেখেতসকলৰ বেষ্ট স্কুলখনৰ নাম নাই ইয়াত বেলেগ স্কুলখনৰ নাম আছে এপইণ্টমেণ্টত যিখিনি বেষ্ট স্কুল আছে সেই বেষ্ট স্কুলখনৰ নাম নাই অন্য এটা বেষ্ট স্কুলৰ নাম দিয়া আছে কিন্তু 22 নম্বৰটো আপোনাৰ আগৰ যিখন বেষ্ট স্কুল হিচাপে এপইণ্টমেণ্টত আছে সেইখিনিকে দিয়া হৈছে কিন্তু নামটো ভুলকৈ আহিছে ইয়াত নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এয়া এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে আগৰ এম ই স্কুলখনত কৰি আছিলে সেই এম ই স্কুলখন বন্ধ হৈ এটা যিখন এল পি স্কুলত তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছে বেষ্ট স্কুল হিচাপে সেই বেষ্ট স্কুলখনক ইউ পিলৈ আপগ্ৰেড কৰা হৈছে কিন্তু সেই বেষ্ট স্কুলখনৰ এপইণ্টমেণ্টত যিখিনি আমাৰ বেষ্ট স্কুলৰ নাম আছে আৰু 22 নম্বৰ আছে সেই 22 নম্বৰ 22 কোডটো শুদ্ধ আছে কিন্তু বেষ্ট স্কুলটো যিধৰণে নাম শুদ্ধকৈ আহিব লাগে সেইটো কিন্তু অহা নাই এয়া ভুলকৈ আহিছে আৰু সেয়া নিশ্চয় আমাৰ লখিমপুৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু ইয়াত প্ৰায়খিনি আমি এই ভুল দেখিছোঁ আমাৰ যিখন বেষ্ট স্কুল সেই বেষ্ট স্কুলখনৰ নামটো ভুল হৈছে কিন্তু 22 নম্বৰটো শুদ্ধ আছে আৰু ইয়াত তেখেতসকলক এপইণ্টমেণ্ট দিওঁতে যিখন বেষ্ট স্কুল এপইণ্টমেণ্টৰ লগত আছে বা 22 নম্বৰটো আছে সেই 22 নম্বৰটো ইয়াত মিলিছে কিন্তু আমাৰ সেই স্কুলখনৰ নাম ভুলকৈ আহিছে আৰু সেয়া নিশ্চয়কৈ কাৰেকশ্যনৰ প্ৰয়োজন হ'ব বুলি মই ভাবোঁ আৰু সেয়া নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু আপোনালোকে নিশ্চয় যদি আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ বিষয়ববীয়াৰ লগত সেইখিনি যোগাযোগ কৰি যিখিনি ভুল হৈছে সেইখিনি কাৰেকশ্যন কৰিব বা শুধৰাবলৈ চেষ্টা কৰিব সেই আশা ৰাখিলোঁ আৰু সেইখিনি নটিচ ক'ৰ পৰা পাব্লিছ হৈছে নিশ্চয় আপোনালোকে অলৰেডি গম পালে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাইলিৰ পৰা গুৱাহাটী সেইখিনি নটিচ তাৰ পৰা পাব্লিছ হৈছে আৰু সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানি নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম।